नमस्कार, आप देख रहे हैं बुराई न्यूज। नौगांव के दीमू से शराब से लदा ट्रक जब्त किया गया। ट्रक को गुवाहाटी से आइजोल ले जाया जा रहा था। ट्रक को ऊपर गद्दे और प्लाईवुड और नीचे शराब के कार्टन रखकर मेघालय से तस्करी कर लाया गया था। उत्पाद विभाग ने ट्रक AS01 LC 9505 के ड्राइवर और खलासी असबुल को भी गिरफ्तार कर लिया। হাসেন আলী ক'ত ঘৰ গোলপাৰা কি আনিছিলি হা কি আনিছিলি এই প্লাইবোর্ড আর গাড্ডা হা প্লাইবোর্ড আর গাড্ডা তার তলত কি আছিল তার তলত মই তো স্যার নাজানো মই গাড়ীখন গুৱাহাটী থৈ গৈছিলোঁ মোৰ 7 তাৰিখে বোৰ্ড আছিল 8 তাৰিখে মালিকে ফোন মাৰিছে 8 তাৰিখে মই আহিছোঁ এই লোড কৰি ৰাখছে তই গাড়ীখন লৈ যা তুমি কলৈ যাব দিছিলে আইজল 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 লৈ যাব দিছিলে গ'লে ধৰিলে ক'ত ধৰিছে আপোনাৰ এই যে জাগিৰোড পাৱাৰ আগতে কিবা নাম আছে এইটো তাত ধৰিছে তাতে ধৰিছে ছাৰ সুধিছে আমাক কি মাল আছে তো মইতো জানো আৰু কি এই যে প্লাইবোর্ড আছে আৰু আপোনাৰ এই যে দুটা গাদ্দা আছে ভিতৰত কি মাল আছে মইতো নাজানো তো কয় ঠিক আছে চল মোৰ লগত চল ক'পা আনিছিলি গাড়ী ক'পা আনিছিলি গুৱাহাটীৰ পৰা ক'লে যাব ক'লে আইজলে নাম কি হাছেন আলী গোলপাৰা তাৰ নাম কি তাৰ নাম আশাবুল ক'তা একই লগত গোৱালপাৰা আছাবুল আৰু হাছেন আলী হাছেন আলী কিমান মাল আছে ক'ত ইয়াত কিমান কাৰ্টুন আছে তাতে না তাই সেইটোতো মই নাজানো ছাৰ কিমান কাৰণ আছে কি আছে গাড়ীত কি আছে গাড়ীত আছে প্লাইবোর্ড আছিল আৰু গাদ্দা আছিল না আৰু কি আছে প্লাইবোৰ্ডৰ মাজত সোমাই আনিছিলে ন প্লাইবোৰ্ডৰ মাজত মদ সোমাই আনিছিলে মই সেইটো নাজানো তো মই নজনাকৈ গাড়ীখন 7 তাৰিখে বোৰ্ড আছিল মই গাড়ীখন গাড়ীত ওলাইছে কি বস্তু ওলাইছে এইটো কোৱাচোন মদ ওলাইছে এতিয়া আমি গম পোৱা মতে আজি কেইবাদিনৰ পৰা আমি চেষ্টা কৰি আছিলোঁ যে অবৈধভাৱে কিছুমান গাড়ীত সুৰা সৰবৰাহ হৈ থাকে বুলি আমি সেই সূত্ৰে খবৰ পাই আজি কেইদিনমানৰ পৰা চেষ্টা কৰি আজি পুৱতি নিশা নগাঁও সদৰ ডিমৌ অঞ্চলত আমি গাড়ী এখন ৰখাই পেলাই আমি সোধপোছ কৰোঁ আৰু তালাচীৰ বাবে আমি লৈ আহোঁ তাৰপিছত আমি যে বস্তুখিনি আঁতৰাই পেলাই আমি চোৱাত গম পালোঁ যে তাত আপোনাৰ সুৰা প্ৰায় 160 কেছমান আপোনাৰ মেঘালয়ৰ প্ৰস্তুত কৰা সুৰা আমি ক'ব নোৱাৰোঁ বৰ্তমান কোন স্থানলৈ গৈ আছিলে কিন্তু আমি এই সূত্ৰে তালাচী চলাই আমি গম পাওঁ যে প্ৰায় 160 কাৰ্টুনমান সুৰা প্ৰায় 8.5 লাখমান মূল্যৰ হ'ব তো সেইখিনি সৰবৰাহ হৈ আছিল তো আমি সেইখিনি আটক কৰি দুজন মানুহ আমি হাতক কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান আমাৰ ইনভেষ্টিগেশ্যন চলি আছে সুৰাখিনি ক'ৰ পৰা আহিছিল ক'লৈ গৈ আছিল সেইখিনি আমি গম নাপাওঁ আৰু সেইটো আমি ইনভেষ্টিগেশ্যনৰ পিছত লাহেকৈ আমি গম পাম বুলি আমি আশা ৰাখিছোঁ এজনৰ নাম হৈছে আপোনাৰ হুছেইন আলী আৰু ইজন তেওঁ কলা আৰু বোবা কি আছিলে আছাবুল হয় সুৰাখিনি তেওঁলোকে গুৱাহাটী পথে আহি আছিলে আৰু তেওঁলোকৰ যিখিনি বয় বস্তু নি আছিলে আপোনাৰ মেট্ৰেছ আছিলে আৰু প্লাইবোৰ্ড আছিলে তো সেইখিনি মণিপুৰলৈ গৈ আছিলে তাৰ তলত তেওঁলোকে সুৰাখিনি লুকুৱাই আনিছিলে মণিপুৰলৈ গৈ আছিলে বুলি আমি ধাৰণা কৰিছোঁ হয় কিমানমান হ'ব পৰিমাণটো আপোনাৰ 160 কেছ 160 কাৰ্টুন প্ৰায় 8.5 লাখ টকা হ'ব আমাৰ অসমৰ মূল্য হিচাপে হয় আৰু এইটো বনাইছে আপোনাৰ মেঘালয় হয়